যাৰ হৃদয়ত ভগৱন্তৰ নাম নাই তাৰ লগত কেৱল লোহা থাকিব বোলে কি চুম্বক এটাক আকৰ্ষণ নকৰিব বোলে কি পানী লাগি লাগি তাত নামৰ ধৰিব গতিকে কি প্ৰকাশ কৰিলে এই যদুকুলত মই কৃষ্ণ জন্ম ললো ঋষিসকলেও কৃষ্ণৰ নাম লয় কিন্তু যদুকুলৰ প্ৰজাই কৃষ্ণৰ নাম নলয় এইটো কাৰণে এই গদাডাল কিহৰ আছিলে লোহাৰ আছিলে যেতিয়াই শুনিলে যে এই গদাডালে গোটেই বংশটো ধ্বংসৰ কাৰণ হ'ব কি কৰিলে সমুদ্ৰৰ পাৰলৈ নি গদাডাল প্ৰত্যেকে ঘঁহুৱাত লাগি গ'ল গদা যিমানে ঘঁহাব তাৰ পৰা প্ৰভাৱ সিমানে বাঢ়িব নকমে ঘঁহাওঁতে 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 সি ধূলি বালি হৈ ক্ষয় গৈ গৈ শেষত এটুকুৰা থাকিলেগে সেই টুকুৰাই কৃষ্ণ গদাডাল শেষত ঘঁহিব নোৱাৰা হৈ শেষত এটুকুৰা থাকিলেগে সেই টুকুৰাই হ'ল কি বোলে কৃষ্ণ বোলে কি মই সকলোৱে সাৰ তুমি চকুৰে দেখা এই গদাডাল যে এই গদাডাল ময়ে আছিলো বোলে কি আছিলো যদুকুলটোৰ কাৰণে মই ধ্বংসৰ কাৰণ আছিলো আৰু অন্তিমত কি হ'ল বোলে অন্তিমত এইডাল মোৰ ভৰিতে লাগিব লাগিব যেতিয়ালৈকে মোৰ ভৰিত এইডাল গদাৰ শেষ চিহ্নটো নেলাগে তেতিয়ালৈকে ময়ো জড়তাৰ পৰা উদ্ধাৰ নহম গতিকে ভগৱান কৃষ্ণৰ একাদশ স্কন্ধৰ আনন্দময় ৰহস্য লীলা কি কৰিছে পৰীক্ষিতৰ অভিসম্পাত এই ভাগৱত শাস্ত্ৰই প্ৰথম স্কন্ধতে দূৰ কৰি দিছে আৰু একাদশ স্কন্ধত কি কৰিছে যদুকুলে অভিসম্পাত লৈ দেখুৱালে ভাগৱতৰ প্ৰথম স্কন্ধত অভিসম্পাত দূৰ হৈছে আৰু দ্বাদশ স্কন্ধত কি হৈছে আকৌ অভিসম্পাত লাভ হৈছে ওৰ শাস্ত্ৰ বৈকুণ্ঠৰ পৰীক্ষিত যদি মিনিৰ নত স্থিত তথাপি উত্তম শ্লোক মহিমা গুণে এ বৎস ভৈলৱাৰ মূৰচিত ভাগৱত গ্ৰন্থ বিপৰীত এ পৰময়ানন্দে পঢ়িলো আমি এ পৰময়ানন্দে পঢ়িলো আমি সুখ যে কৃষ্ণ আছিলে পৰীক্ষিতে শেষত দেখিলে দশমলৈকে সুখকে দেখি আছে কৃষ্ণক দেখা নাছিলে যেতিয়া দ্বাদশ স্কন্ধত সুখদেৱে প্ৰশ্ন সুধি দিলে পৰীক্ষিতক হেৰা পৰীক্ষিত তোমাৰ মনৰ সংশয় দূৰ হ'ল নে তুমি কোন আছিলা তুমি চিনি পালানে তোমাৰ মৃত্যুৰ ভয় দূৰ হ'ল নে
যদি তোমাৰ এতিয়াও মনৰ সংশয় আছে, মৃত্যুৰ ভয় আছে, তেতিয়াহ'লে মই তোমাক দ্বাদশ স্কন্ধ ভাগৱত আকৌ কম। পৰীক্ষিতে কান্দি কান্দি শুকদেৱৰ চৰণত স্পৰ্শ কৰি ক'লে, হে মোৰ গুৰুজন, মোৰ অজ্ঞান আছিলে। বোলে কি? আপোনাৰ আৰু মোৰ মাজত পাৰ্থক্য দেখি আছিলো। মোৰ অজ্ঞান আছিলে, আপোনাৰ আৰু মোৰ মাজত পাৰ্থক্য দেখি আছিলো। বোলে কি? মই আপোনাক গুৰু দেখিছিলো, মই নিজকে শিষ্য দেখিছিলো। আৰু যেতিয়া আপুনি মোক ব্ৰহ্মজ্ঞান দান কৰিলে, আপুনি আৰু মই একে হৈ থকা দেখিলো। কি হৈ থকা দেখিলে? আপুনি আৰু মই একে হৈ আছো। বোলে কি? ময়ো আপোনাৰ দৰে গুৰুৰ তত্ত্বত, গোবিন্দৰ তত্ত্বত ঈশ্বৰকে উপাসনা কৰি আছো। আপুনিও গুৰুৰ আসনত বহি আত্মাৰূপী হৃষিকেশকে উপাসনা কৰি আছে। গতিকে আমি দুয়োজন একে স্থানতে আছো। এই যে ভেদ দেখিছিলো, এইটো মোৰ ভ্ৰম আছিলে। এতিয়া পোকে সুধিছে, আৰু কি দেখিছা? বোলে মই আপোনাক ব্যাস নন্দন বুলি ভাবিছিলো। মই আপোনাক যোগীসকলৰ মাজত যোগেন্দ্ৰ বুলিয়ে ভাবি আছিলো। বোলে হয়, আপুনি যে কৃষ্ণ এতিয়াহে দেখিলে। কি দেখিলে? শুকক তেওঁ কৃষ্ণ ৰূপত দেখিলে। তাৰ পাছত সুধিছে, আৰু কি দেখিছা? বোলে মোৰ হৃদয়তো মই কৃষ্ণকে দেখা পাইছো। এতিয়া কৈছে, তেতিয়াহ'লে তোমাৰ মায়াৰ ভ্ৰম দূৰ হ'ল। মই দ্বাদশ স্কন্ধ ভাগৱত তোমাক আকৌ ক'ব নালাগে। ভাগৱতৰ পৰিপূৰ্ণ তোমাৰ হৃদয়ত প্ৰতিষ্ঠা হৈ গৈছে। মই তোমাক এতিয়া আশীৰ্বাদ দিব বিচাৰো। কি লাগে? পৰীক্ষিতে কৈছে, আপুনি অতি সোনকালে এই স্থান ত্যাগ কৰক। যি স্থানত বহি আপুনি মোক গোবিন্দৰ গুণ কীৰ্তন আৰু উপাসনাৰে মোৰ জীৱনক ধন্য কৰিলে, এই স্থান কি হৈ গ'ল? এই স্থান আত্মাময় হৈ গ'ল, ঈশ্বৰময় হৈ গ'ল। এই স্থান পুণ্যধাম হৈ গ'ল, পৰম পবিত্ৰ হৈ গ'ল। ইয়াত আৰু এতিয়া আপুনি থকা নথকাৰ কোনো পাৰ্থক্য নাই। গতিকে আপুনি এতিয়া নিজ স্থানে গমন কৰক। বোলে কিয়? বোলে ঋষিৰ অভিসম্পাদ সফল হওক। দুৱাৰত আহি বাহ্মণৰ বেশ ধৰি মৃত্যুৰূপী তক্ষক ৰৈ আছে। তক্ষক নাগে মোক দংশন কৰক। বোলে কিয়? মই মৃত্যু নহয়, মহামৃত্যু বিচাৰো। বোলে মোৰ মৃত্যু কেনেকে হ'ব লাগিব? মোৰ মৃত্যু গুৰুৰ আশীৰ্বাদত হ'ব লাগিব। দৈৱকী নন্দন কৃষ্ণৰ কৃপাত হ'ব লাগিব। আৰু কি হ'ব লাগিব? মোৰ যে মৃত্যু হৈছে এই কথা মই গম পাব নালাগিব। গতিকে বৈকুণ্ঠৰ শাস্ত্ৰ, যদি নিৰন্তৰ এই ভাগৱত শাস্ত্ৰ কোনোবাই শ্ৰৱণ কীৰ্তন কৰি এই শাস্ত্ৰৰ মাজত লুকাই থকা দৈৱকী নন্দন কৃষ্ণৰ চৰণৰ সান্নিধ্য যদি কোনোবাই লাভ কৰিব বিচাৰিছে, সেইজনৰ লগত মৃত্যুটো তুচ্ছ কথা। জীৱনৰ প্ৰতিটো সমস্যাই কি হৈ যাব? সমাধান হৈ যাব। কাৰণ সমস্যা আমিহে সৃষ্টি কৰো। যত যিমান সমস্যা আছে সকলোবিলাক আমি সৃষ্টি কৰো। আৰু সকলো সমস্যা সমাধান কোনে কৰে? গোবিন্দই কৰে। গতিকে ভাগৱতৰ একাদশ স্কন্ধ কান্দিছে কৃষ্ণই, কান্দিছে বলৰামে। কিয় কান্দিছে? দুখতো নহয়, হৰ্ষতো নহয়, আনন্দতো নহয়, বিষাদতো নহয়। বোলে কিয় কান্দিছে? জীৱৰ ধৰ্মলৈ যে আহিছিলো, জীৱৰ তত্ত্বলৈ যে আহিছিলো, বহুত আনন্দ পাইছিলো। এই জীৱৰ তত্ত্বৰ পৰা যে মই আকৌ ঈশ্বৰ তত্ত্বলৈ এতিয়া গুচি যাব লাগিব, মই সেইটো কাৰণে কান্দিছো। গতিকে মৃত্যুটো আমাৰ কাৰণে অবাঞ্ছিত সত্য। মৃত্যুটো আমাৰ কাৰণে
অনাকাংক্ষিত সত্য গতিকে এই সত্যক আমি মানি ল'ব লাগিব এই সত্যৰ ওচৰত আমি সদায় সন্মান জনাব লাগিব আজি আপোনালোকৰ এই অনুষ্ঠান ভাগত আপোনালোকৰ গাঁৱৰ কোনো বংশৰ আত্মীয়ৰ বিয়োগ হোৱাত অনুষ্ঠান ভাগত উপস্থিতিত অকণমান খেৰেঙা হৈছে বুলি আমি জানিবলৈ পাইছো কিন্তু যিসকলৰ বংশত আত্মীয়জনক হেৰুৱাইছে সেইসকলৰ বংশ কিমান ভাগ্যৱান চক মানুহৰ মৃত্যু হোৱাৰ পাছত মানুহ দেখা নোপোৱা হৈ যায় বৰতীয়া দিবলৈ মা দেখা লগাবলৈ খবৰ কৰিবলৈ অহাৰ বাহিৰে সুখ সন্তাপিত পৰিয়ালটোৰ ওচৰলৈ মানুহৰ আহিবলৈ কি হয় মন নাযায় দুখ লাগে কিন্তু আজি আপোনালোকে আত্মীয়ক হেৰুৱালে কিন্তু ঈশ্বৰক পালে এই ভকত স্বৰূপ ভগৱন্তক আপোনালোকে দৰ্শন পালে স্পৰ্শন পালে গতিকে আপোনালোকক যদি ভালদৰে চাই ঈশ্বৰে পুণ্যৰ ভাগে দিছে আপোনালোকক ভগৱানে বঞ্চিত কৰা নাই আপোনালোকৰ আত্মীয়জনৰ বিয়োগৰ সময়তো এই পুণ্য ধামত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰই চলি আছে গতিকে জন্ম মৃত্যুৰ যি নিয়ম বা বান্ধোন সামাজিকভাৱে যিখিনি আমি মানি আহিছো সেইখিনিক আমি কোনেও ওলাই কৰিব নোৱাৰো সেইখিনিক আমি নিয়ম নীতি আৰু সদাচাৰ বুলি আমি মানি থাকিব লাগিব একাদশ দিৱস নোহোৱালৈকে আমাৰ আত্মীয় স্বজন বা বংশ পৰিয়াল নামঘৰত আচলতে প্ৰৱেশ নহয় হয়তো এইটো নিয়ম গোটেই অসমতে বৰ্তি আছে এতিয়া যিসকল সেৱকী বাপ তেওঁলোকৰ বিশেষ আত্মীয় বিয়োগৰ বাবে বৰতত পৰাৰ বাবে ইয়াত প্ৰৱেশ কৰিব পৰা নাই আমি সেইসকলকো আমাৰ সেৱা জনাইছো যে আপোনালোকেও এই ভগৱন্তৰ পুণ্যৰ ভাগ লাভ কৰক ভাগৱতৰ একাদশ স্কন্ধত আটাইতকৈ জটিল তত্ত্ব যিজনে সদায় হাঁহি থাকে সেইজনে কান্দিছে ভাগৱতৰ একাদশ স্কন্ধৰ আটাইতকৈ ডাঙৰ তত্ত্ব যিজনক খন্তেক নেদেখিলেও কৃষ্ণ স্থিৰে থাকিব নোৱাৰে সেইজনে কি কৰিলে এই দেহৰ কলেৱৰ ইয়াতেই পেলাই কালৰূপী অনন্তৰূপী সৰ্পৰ এটা বগা সাপৰ ৰূপ লৈ কি কৰিলে সমুদ্ৰলৈ ধাৱমান হৈ গুচি গ'ল বলৰাম প্ৰভু কি হৈছিলে এটা সুত বগা শ্বেত সৰ্প হৈছিলে এই শ্বেত সৰ্প হৈ কি কৰিছিলে প্ৰবাস তীৰ্থত তেওঁ সমুদ্ৰৰ ফালে গমন হৈ যেতিয়াই গ'ল গোটেই সমুদ্ৰখন উথলিবলৈ ধৰিছিল কিয় সমুদ্ৰকো লাগে অনন্তৰ স্পৰ্শ এই অনন্ত প্ৰভু যেতিয়া সমুদ্ৰত লীন গ'ল অনন্ত প্ৰভুৱে বলৰাম প্ৰভুৰ থকাৰ সেই স্থানকণ স্পৰ্শ কৰি ভগৱান কৃষ্ণই কান্দিছে যে হে মোৰ দাদা আজিৰ পৰা আৰু মোক পিয়ানুজ বুলি মাতোতা কোনো নাই তুমি মোক পিয়ানুজ বুলি সম্বোধন কৰিছিলা ভগৱান কৃষ্ণ এটা সম্বোধনৰ পৰা বঞ্চিত হ'ল সেইটো কাৰণেহে কান্দিছে কৃষ্ণই বলৰামে কৃষ্ণক কি বুলি সম্বোধন কৰিছিলে প্ৰিয়ানুজ বুলি সম্বোধন কৰিছিলে অৰ্থাৎ প্ৰিয় অনুজ সেইটো কাৰণে প্ৰিয়ানুজ এই ভগৱন্তৰ নামৰ যি ৰহস্য ভগৱতীৰ তত্ত্ব এয়া কোনেও কৈ শেষ কৰিব নোৱাৰে এয়া কোনেও বুজাই কাকো বুজনি নিয়াব নোৱাৰে কৃষ্ণ আমাৰ হৃদয়ৰ আনন্দ ৰাম আমাৰ কায় বাক্য আৰু মনৰ যি বল সেইটো কাৰণে এই বলটোক সঠিক কামত যদি আমি ব্যৱহাৰ কৰিবলৈ হয় তেতিয়াহ'লে ৰাম ৰাম ঘোষণা কৰিব লাগিব ৰাম ঘোষণা হলে কায় বাক্য আৰু মনৰ যি শক্তি এই শক্তি ঈশ্বৰত পৰিব
সেইটো কাৰণে আমি কি কৰিব লাগে ৰাম নাম ঘোষণা কৰিব লাগে ৰাম নাম ঘোষণা কৰাৰ বিজ্ঞানসন্মত যুক্তি আছে অৰ্থাৎ ৰাম ঘোষণা কৰাৰ লগে লগে ওই আমাৰ বডিত যিমান বিলাক টক্সিন আছে অগ্নিমন্ত হৈ সব বাহিৰ হৈ গুচি যায় আৰু বাহিৰৰ বায়ুত কি কৰে বাহিৰৰ বায়ুৰ যিবিলাক বিষাক্ত বীজাণু আছে সেইবিলাকক ভস্ম কৰে সেইটো কাৰণে মাধৱ মহাপুৰুষে কি বুলি কৈছে তুমি বাহিৰে ভিতৰে শুদ্ধ কৰা ৰাম নামে আমাৰ ভিতৰ শুদ্ধ কৰিলে আৰু বাহিৰত কি শুদ্ধ কৰিলে বায়ু শুদ্ধ কৰিলে সেইটো কাৰণে মহা বৈষ্ণৱ শিৱই দক্ষ কন্যা পাৰ্বতীক এটা পৰামৰ্শ দিছে মাত্ৰ কি বুলি পৰামৰ্শ দিছে ওই আমাৰ পৰ্বতময় দেহী এই মায়াৰ সজ্জাত শুই থকা এই দক্ষ কন্যা সকলেও সেই পৰামৰ্শটো যাতে আমি মানি চলিবলৈ যত্ন কৰো শিৱ আমাৰ জীৱ শিৱ সৰ্বদা সাধনময় শিৱ সদায় আত্মাৰামত ৰমণ হৈ থাকে সেইটো কাৰণে আমাৰ জীৱক লাগে কৃষ্ণৰ চৰণ আৰু দেহক কি লাগে দেহক লাগে পৰ্বতৰ অলংকাৰ সমুদ্ৰত থকা কি ৰত্ন আৰু ইলাবিত্ত বৰিষত থকা কি বিলাসৰ ফুলবিলাক এই দক্ষ কন্যা পাৰ্বতীও সেইদিনাখন পৰ্বতৰ পৰা ভিক্ষা কৰি আনিলে কি অলংকাৰ এই পৰ্বতটো কি এই পৰ্বতটো অহংকাৰ এই অহংকাৰৰ পৰ্বত বিলাকৰ পৰা আমি অলংকাৰ আনো মোৰহে ইমান দামী অলংকাৰ আছে বেলেগৰ নাই মোৰহে ইমান দামী গাড়ী আছে দামী কাপোৰ আছে বেলেগৰ নাই এয়া পৰ্বতৰ পৰা অনা অলংকাৰ হয়নে মইহে গভীৰকে চিন্তা কৰিব জানো মইহে দকে ভাবিব পাৰো মোৰহে দূৰদৃষ্টি সম্পন্ন গুণ আছে এয়া সমুদ্ৰৰ পৰা অনা অলংকাৰ হয়নে বাৰু মই যি কৰিছো সদায় ভালেই কৰিছো মই শুদ্ধই কৰিছো মই কেতিয়াও অশুদ্ধ কৰা নাই এয়া ইলাবিত্ত বৰিষৰ পৰা অনা পুষ্প কোনে পিন্ধিছে দক্ষ কন্যা পাৰ্বতীয়ে পিন্ধিছে এনেও সুন্দৰী পাৰ্বতী এই অলংকাৰ বিলাক পিন্ধি তেওঁ বৈষ্ণৱ স্বামী শিৱক কলে হেৰা স্বামী সহস্ৰ বৰিষ মানে আছিল যুগত ধ্যানে আখি তুমি পুছিলা আমাক এই গাঁৱে ভস্ম জটা ধৰি অনেকত পইচা কৰি আৰু তুমি আৰাধা বিয়া পাতি অনা এদিন দুদিন নহয় কিন্তু হেজাৰ বছৰ হল ইমান ধুনীয়াকে সাজি কাজি শিৱ গোসাঁইৰ ওচৰত গৈ ৰয়গে কটাক্ষ কৰিও নাচায় পাৰ্বতী পাৰ্বতীয়ে আচল টেকনিকটো প্ৰয়োগ কৰি দিলে কি কৰিলে পৰ্বতৰ পৰা অনা অলংকাৰ সমুদ্ৰৰ পৰা অনা ৰত্ন ইলাবিত্ত বৰিষৰ পৰা অনা পুষ্প এই সকলোবিলাক পিন্ধি সুন্দৰী হৈ ললে শিৱৰ চৰণৰ ফালে চাই কলে স্বামী চকু মেলা বোলে কিয় বোলে মই আজি সুন্দৰী হৈ আহিছো সাধনময় শিৱৰ জীৱৰূপী তত্ত্বত চাহ নিষ্ঠাস আছিলে তাৰ আগলৈকে এয়া শুনাৰ লগে লগে জ্বৰ হৈ গুচি গল যিকণ চেতনা আছিলে সেই চেতনাকণো নাইকিয়া হৈ গুচি গল কি হৈ গল আত্মা ৰূপত লিংগ ৰূপত জীৱৰ চৈতন্য তত্ত্ব ৰূপত তেওঁ দীপ্ত হৈ পোহৰ হৈ কেৱল জ্বলি থাকিবলৈ ললে পাৰ্বতীয়ে হাহাকাৰ কৰিছে কি হব এতিয়া মোক ফুল আনিলো অলংকাৰ আনিলো ৰত্ন আনিলো এওঁ দেহত চেতনা আছিলে এইসোপা পিন্ধি দেখুৱালত দেখোন জ্বৰহে হৈ গল স্বামীৰ চৰণ জৈ দেৱীয়ে স্তুতি কৰিলে হে স্বামী মোৰ দুখ তুমি মৰিহন কৰা হে স্বামী মই তোমাৰ চৰণ সেৱা কৰিবলৈহে আহিছিলো
মই তোমাক মোৰ দেহৰ সৌন্দৰ্য দেখাবলৈ অহা নাছিলো হে স্বামী তুমি যদি বিয়া পাতি অনাৰ পাছতো মোলে এবাৰো নোচোৱা মোৰ মনটো কিয় বেয়া নালাগিব তেতিয়া লাহে লাহে চক্ষু মেলি এই মহাবৈষ্ণৱ শিৱই পাৰ্বতীক কৈছে শুনি পার্বতী তুমি এবে রাম 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 ভোলা যেবে তোমার বদন হইবে শ্রেষ্ঠ মূল হে রাম 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 বুলি রামতে রমুহু সর্বক্ষণে এ জানা রাম নাম সহস্র নামর তুল্য এ জানা রাম নাম সহস্র নামর তুল্য রাম ৰূপেৰে অৱতাৰ লওঁতে এই শ্ৰীৰাম ৰাম নাম কোনে ৰাখিছিলে বশিষ্ঠ ঋষিয়ে ৰাখিছিলে আৰু কৃষ্ণ নাম ৰূপেৰে বলৰাম ৰূপেৰে যেতিয়া অৱতাৰ ললে এই ৰাম কৃষ্ণ নাম কোনে ৰাখিছে গৰ্গ ঋষিয়ে ৰাখিছে যি নামে জীৱক সদ্গতি দিয়ে যি নামে এই পাৰ্বতী ৰূপী পৰ্বতময় অহংকাৰ বিলাক নাইকিয়া কৰি দিয়ে এইটো কাৰণে পাৰ্বতীয়ে তেতিয়া হাঁহিছে কি বুলি কৈছে ৰাম নামে সাৰ প্ৰভু ৰাম নামে সাৰ ৰাম নামে কৰি আছে জগত উদ্ধাৰ লিংগ ৰূপত জ্যোতিৰ ৰূপত জীৱৰ ৰূপত যিজন শিৱ আছিলে সেইজন শিৱই ত্ৰিশূল আনিলে হাতত দম্বৰু ললে চুলিৰ জটা কবিনষ্ট কৰি তেওঁ মেলিবলৈ ললে আৰু কি কৰিলে ৰাম কৃষ্ণ নামৰ ধ্বনিৰে উদ্দাম নৃত্য কৰি গোটেই জগতক কপাই তুলিবলৈ ললে এইটো কাৰণে যদি নৃত্য কৰিছে ৰাম কৃষ্ণৰ নামত নৃত্য কৰক যদি কান্দিব বিচাৰিছে ভগৱান ৰাম কৃষ্ণৰ নামত ৰোদন কৰক কি হব জীৱ শুদ্ধ হব জীৱ তাৰণৰ যি উপায় ভাগৱতৰ একাদশ স্কন্ধ কি বুলি কান্দিছে হে দাদা ৰাম হে দাদা শংকৰখন তুমিও মোক এৰি থৈ এতিয়া গুচি গলা মোক এই বেদনাই বৰ কষ্ট দিছে গতিকে আত্মা অবিনশ্বৰ বস্তু আত্মাই কেতিয়াও কাকো এৰিব নোৱাৰে এই জীৱন কি সমুদ্ৰ কি সমুদ্ৰ ভৱ সমুদ্ৰ এই ভৱ সমুদ্ৰৰ পাৰত ভকতি ভকতি কি ভকতি পোহৰ ভকতি কি ভকতি প্ৰকাশ ভকতি কি ভকতি জ্যোতি সেইটো কাৰণে কি ইয়া প্ৰভা এই জীৱন সমুদ্ৰৰ পাৰত এই ভকতি হল প্ৰভাস বলে কি হয় এখন তীৰ্থ এই তীৰ্থতে ক্ৰীড়া কৰিবলৈ আহিছে কোন ৰাম ৰূপেৰে কাল সৰ্প আৰু কৃষ্ণ ৰূপেৰে আমাৰ আত্মাৰ আনন্দ পৰমাত্মাৰ আনন্দ
এই সমস্ত তত্ত্বই য'ত লীলা কৰিব তাত কি থাকিব দেৱতা অসুৰ সকলো থাকিব দেৱতা আমাৰ মনৰ সৎবুদ্ধি অসুৰ আমাৰ মনৰ মাজত থকা বেয়া বুদ্ধি গতিকে দুৰ্বাসনা হৰণ কৰিবৰ নিমিত্তে হুলেৰে হুল কাঢ়িব লাগিব সেইটো কাৰণে কি কৰিলে ঋষিক পৰীক্ষা কৰিবলৈ গদা বান্ধি দিলে যিডাল গদা চতুৰ্ভুজ ৰূপত ভগৱন্ত প্ৰভুৱে হাতত ধৰি গোটেই জগতক পালন কৰি আছে সেই গদাক যদি যদুকুলৰ পজাই পেটত বান্ধি ভাও ধৰে তেতিয়াহ'লে যদুকুল ধ্বংস হোৱাৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰিব গতিকে ভাও ধৰি নাম ললে নহব কৃষ্ণ এতিয়াহে বুজিছে কথা মই ভকত মোক সকলোৱে চিনিব এনেকুৱা কপট ভকতি কৰি নাম ললে নহব নাম আমি কেনেকে ল'ব লাগিব কিমতে ভকতি কৰিব তোমাত অময়ী মৃহমতি নাজানো তাৰ পাই ৰাম এ মহাবলৱন্ত দুৰ্বাসনা ঘূৰ হৰি আমাৰ মনক তেজিয়া দূৰন যাই ৰাম ৰাম দুৰ্বাসনা কাৰ জাগিছিলে যদুকুলৰ প্ৰজা জাগিছিলে কি জাগিছিলে যি গদা কৃষ্ণই হাতেৰে ধৰি জগত চলাই আছে সেই গদাডাল কপট হ'বৰ কাৰণে পেটত বান্ধি লৈছিলে ঋষিক পৰীক্ষা কৰিবৰ কাৰণে সেই গদা কি কৰিছিলে ব্যৱহাৰ কৰিছিলে গতিকে নাম বস্তুক যাতে আমি কপট ভাগে ব্যৱহাৰ নকৰো নাম আৰু ঈশ্বৰ একো পাৰ্থক্য নাই য'ত নাম তাতে ঈশ্বৰ গতিকে নামৰ অনন্ত মহিমা নামৰ অখণ্ডিত প্ৰভাৱ এই যদুকুলৰ প্ৰজাসকলৰ প্ৰভাস তীৰ্থৰ যি আনন্দময় ক্ৰীড়া বা কেলি এই কেলিৰ যোগেদি কৃষ্ণই আমাক বুজাইছে বোলে কি শালব মানে তোমাৰ দুষ্ট বুদ্ধিবিলাক কাৰ পুত্ৰ কৃষ্ণৰে পুত্ৰ শালব বেলেগৰ পুত্ৰ নহয় কৃষ্ণৰ পুত্ৰ শালবৰ মাতৃৰ নামটো কি আছিলে জাম্বৱন্তী জাম্বৱন্তী কি কাৰণে তেওঁ ভাৰ্যা ৰূপে ল'ব লগা হৈছিলে সমন্ত মণিৰ যৌতুকৰ কাৰণে ভাৰ্যা হিচাপে লৈছিলে কি হেতু কৃষ্ণক কন্যা দিলে যত্ন কি কাৰণেনো কৃষ্ণক যত্ন কৰি এই কন্যাগৰাকী দান দিছিল সুখদেৱে কৈছে জিঠা নেথাকে সিটো মনীষ মন্তক এ নাহিকে দুৰ্ভিক্ষ মাৰি মৰক সমন্তক মণিটো য'ত থাকে তাত বোলে মাৰি মৰক নাথাকে কিন্তু কি হ'ল কৃষ্ণ গোসাঁই থকা ঠাইতে দেখোন অভিশাপ আহি গ'ল হয়নে বাৰু এই সমন্ত মণি যৌতুক হিচাপে দিছিলে কাৰ
এই যিজন আমাৰ শালবৰ মাতৃ জাম্বৱন্তী, এই জাম্বৱন্তীৰ যেতিয়া কৃষ্ণলৈ বিবাহ দিছিলে, বিবাহ দিওঁতে সমন্তক মণিটোৰ লগত যৌতুক হিচাপে দিছিলে। এই যৌতুক হিচাপে যে সমন্ত মণিটো দিছিলে তাৰ পাৰ্শ্বক্ৰিয়া এটা থাকি গ'ল। পাৰ্শ্বক্ৰিয়াটো কি থাকি গ'ল? বোলে এই শাল বয় শেষত গোটেই কুলটো ধ্বংস কৰিব। সমন্তক মণিৰ তত্ত্ব কিমান গভীৰ এবাৰ চিন্তা কৰিছ? হা? যিমানে পালে সিমানে মৰিলে, কোনো নিজিলে, হয়নে বাৰু? মৃত্যুমুখী জীৱই যদি অমৰ হবলৈ বিচাৰে, এইটো মায়াৰ ভ্ৰম নহয়নো কি? হা? ধনী হম নে মানি হম নে ভোগী হম নে? সিদ্ধান্ত আমাৰ নেকি? সিদ্ধান্ত কাৰ? সিদ্ধান্ত হৰি। সেইটো কাৰণে সমন্তক মানে হ'ল জগতৰ হৰিৰ অন্তহীন মায়াবিলাক। এই হৰিৰ অন্তহীন মায়াতকে বলৱান শক্তি এই জগতত একো নাই। সেইটো কাৰণে কি হ'ল? সত্য ভ্ৰামা, যাৰ সত্যৰ ভ্ৰম আছিলে, কৃষ্ণক ভজি সত্যৰ ভ্ৰমটো দূৰ হ'ল। বোলে কি? কৃষ্ণহে স্বামী, বাকী কোনো স্বামী হ'ব নোৱাৰে। এইটো কাৰণে সত্যাজিত যি সত্যক জিনিবলৈ যত্ন কৰিছিলে, সত্যক কোনেও জয় কৰিব নোৱাৰে। বোলে কিয়? সত্য নিজেই পৰিপূৰ্ণ বস্তু, ইয়াক কোনে জয় কৰিব পাৰে? সত্যক জয় কৰি কোনো বিজয় হ'ব নোৱাৰে, কাৰণ সত্য হ'ল জয়ৰ ওপৰত। সত্য বুলি কওঁতে তাত কেতিয়াও পৰাজয়ৰ কথা আহিব নোৱাৰে। গতিকে সত্য জগতত এটা বস্তুহে আছে। ভগৱান কৃষ্ণই ঘোষণা কৰিছে, বোলে কি? বোলে মোৰ নামহে সত্য, বাকী সকলো মিছা। সেইটো কাৰণে সত্যাজিতে মণিটো পাইছিলে। এই মণিটো বিষ্ণুৰ মায়া আছিলে। এই মণিটো পাই ঢেৰ সম্পত্তি পাইছিলে। ঈশ্বৰে দি চাই, প্ৰথমতে সত্যাজিতকো দি চালে, আৰু শেষত কি কৰিলে? তোক দি চালো, তই ৰাখিব নোৱাৰিলি। কি কৰিলি? পখেন নামৰ দুষ্ট বুদ্ধিবিলাকক, এই যিটো সমন্তক ৰূপী মায়াৰ মণি, এইটো মণি তই সংসাৰ বনত মৃগ খেদিবলৈ পঠালি। সেইটো কাৰণে পখেন মানে কি? পখেন মানে আমাৰ বাহ্যিক মুখী বেয়া বৃত্তিবিলাক। কাৰ ভাতৃ? সত্যক জিনিব বিচৰা সত্যাজিতৰ ভাতৃ। কি কৰিলেগে? পহু মাৰিবলৈ কৈছিলে, সিংহইহে তাক মাৰিলে। সিংহটো কি? সিংহটো ভগৱানৰ নাম। নাম ললে মানে জানো পাপ থাকিব। এই দুষ্ট বৃত্তিৰ পখেন বধ হৈ গল। কিহৰ প্ৰভাৱত? শক্তিমন্ত নামৰ প্ৰভাৱত। নামৰ প্ৰভাৱ কি? নামৰ প্ৰভাৱ খন্তেকীয়া নহয়। সিংহমন্ত নামৰ প্ৰভাৱ অনন্তমুখী। ক'ত পৰিলেগে? ৰাম নাম জপ কৰি থকা গুহাত পৰিলেগে। কোনে জপ কৰি আছিলে? জাম্বৱন্তই জপ কৰি আছিলে। কেতিয়াৰ পৰা জপ কৰিছে? ত্ৰেতা যুগৰ পৰা জপ কৰি আছে। সিংহমন্ত মোৰ স্বামীৰ নাম কোনে মাতিলে? পখেন বধ হৈ গল, সিংহই মাৰিলে। নহয় বাৰু? চাইছে তাত জিলিকি থকা মণি এটা পৰি আছে। এই মণিটোৱে মায়া। কাক মায়া দেখুৱালে? জাম্বৱন্তকো মায়া দেখুৱালে। ভকতৰ মায়া থাকে জানো? উজ্জ্বল মণি বুলি, ৰত্ন বুলি যদি সাৱটি ললেহেঁতেন মায়াত পৰি গলহেঁতেন। জাম্বৱন্তই কি কৰিলে? এটুকুৰা মাটিৰ চপৰাৰ নিচিনাকে ল'ৰা ছোৱালী বিলাকক দলিয়াই দি কৈছে, সেইটো তহঁতি খেলা ধূলা কৰি থাকে, একো কামৰ বস্তু নহয়। নাম পালে, নাম ললে আত্মবিশ্বাস হল যে নামতকে শ্ৰেষ্ঠ ৰত্ন একো নাই। যদিও এই সমন্তক গৈ তাত প্ৰৱেশ হৈ গল, মণি খেলাৰ পুতলা হৈ তাত পৰি থাকিলে। গোসাঁয়ে ভাবিলে সৰ্বনাশ হল। ত্ৰেতা যুগৰ পৰা ৰাম নাম জপ কৰি এইজনে সমন্তক ৰূপী মায়াকো আওকাণ কৰি পেলালে। মোৰ মায়া যদি নাথাকে এই জগত ক'ত থাকিব?
তেওঁ ওচৰত থকা মায়া দূৰ কৰা উপায়টো মই লৈ আহিব লাগিব। সেইটো কি? সেইটো জাম্বৱন্তী। এই জাম্বৱন্তী মানে হল ভক্তি কন্যা। যেতিয়ালৈকে কন্যা ৰূপত আমাৰ চিন্তন ভাৱ বোধ আৰু উপাসনা কৃষ্ণস্বৰূপ পৰমাত্মাক আমি দান কৰি আমাৰ মায়াবিলাকক যৌতুক কৰি দিব লাগিব। এই মায়াবিলাকক যদি কৃষ্ণৰ চৰণত যৌতুক হিচাপে অৰ্পণ কৰি দিয়া যায়, তেতিয়া কি হব? যদুকুলটো বিনাশ হব। কিয় বিনাশ কৰিছে? জন্ম নাই, মৃত্যু নাই। জন্ম মৃত্যুৰ বন্ধনৰ পৰা সৰ্বদা মুক্ত হৈ আনন্দময় হৰি সৰ্বদা প্ৰকাশ হৈ আছে, সেয়া বুজাইছে। বোলে কি? এয়া তোমাৰ জীৱন তীৰ্থ নহয়, সংসাৰ সমুদ্ৰৰ পাৰত এয়া কি? এয়া হল তোমাৰ প্ৰভাস তীৰ্থ। আহিছে মানুহ, গৈছে মানুহ, আহি থাকিব, গৈ থাকিব। এই যাত্ৰা চলি থাকিব, চলাই আছে, ইয়াক কোনেও বাধা দি ৰাখিব নোৱাৰে। ভক্তিৰ গংগাৰ পাৰত পাণ্ডৱৰ নাদি পৰীক্ষিতে চকু পানী টুকি টুকি শুনি আছে। বোলে কি? মই মৃত্যুলে কিয় ভয় কৰিছিলো? বোলে কিয়? কৃষ্ণয়ো মৃত্যুক স্বাগতম জনাইছে। গতিকে আমি মৃত্যুলে ভয় কৰাটো কেতিয়াও উচিত নহয়। হে কৃপালো গুৰুমূৰ্তি ভকত বৈষ্ণৱ